লিখিছো আৰু এই দুখন কেনেকুৱা লাগিব আৰু যে মোৰ বাচ্চাটো এতিয়া মুভমেণ্ট কৰি আছে পেটক ধৰি লওক সাপোজ মুভমেণ্ট কৰি আছে ডক্টৰ ওচৰলৈ আপুনি ভিজিটৰ কাৰণে গৈছে লগতে আপোনাৰ পঞ্চমিক হৈ আছে ডাঙৰ পাহাৰৰ ওচৰত আপুনি যেতিয়া চিঞৰ হয় তেতিয়া বস্তুটো ইকো হৈ আহে নে নাহে টকা নাই আমি এনেকেই কৈ ডাঙৰ হলো আৰু এতিয়া আমাৰ ৰিয়েলত টকা নাই Hey guys, Assalamualaikum, Namaskar, Swagotam janaisu Unity blogole. Akhar episode আপোনালোক সকলো বহুত বেছি ভালে আছে। ভাত হৈ গ'ল, নিপলে ভাত বনাই আছো আৰু লগতে আজি লোকেল চিকেন আনিছিলে। মেইন চিকেনখিনি থৈ দিছো অকণমান এনেই অলপমান তাৰ হাৰ্ডি চাৰ্ডি এনে ধৰণে বনাই দিছো। নিপলে লোকেল চিকেন আছিলে ইয়াতে থৈ দিছো। এটা মুৰ্গী কাটি আনিছিলে ভালেই হয় এনে ধৰণে। বাৰু ঠিক আছে ভাতৰ মাৰটো কাঢ়ি লওঁ কাৰণ দেৰি হৈ গৈ আছে। এইফালে ভাতৰ মাৰ কাঢ়ি দিলোঁ আৰু অকণমান দাইল বনাই দিছো। আৰু এইফালে তিয়াই থৈ দিওঁ পাহৰি যাওঁ যে নহ'লে আৰু এনেধৰণে পাহৰাৰ কাৰণে বহুত দিন মই নোখোৱাকৈও গৈছে আৰু এতিয়া যিমানে যি হওক খোৱাটোতো ভালকৈ ইম্পৰ্টেণ্ট দিব লাগিব ন আৰু এইফালে চিকেনখিনি মই ৰ'ব একেবাৰে লৰাই দিওঁ চিটি এটা মাৰি দিওঁ কাৰণ অকণমান হেৰি হৈ থকা নিচিনা হৈ আছে টান হৈ থকা নিচিনা হৈ আছে আৰু এইফালে তেওঁ নামাজ পঢ়ি আছে কুৰাণ পঢ়ি আছে কুৰাণ শ্বৰীফ আৰু মই পঢ়িম বাৰু আৰু কাৰণ তেওঁ পঢ়াৰ পিছতহে মই কুৰাণ শ্বৰীফ পঢ়িব পাৰোঁ কাৰণ এজিলে হয় ন সেইকাৰণে বাৰু ঠিক আছে আজিৰ ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ যোৱাকালি ব্লগ দিয়া নাই যে আজিৰ কাৰণে ব্লগটো আৰম্ভ কৰিলোঁ আৰু লগতে এটা কমেণ্ট আহিছিলে কমেণ্টটো আহে কিন্তু তাৰ মাজতো মানে কৈছিলে আৰু যে মই যেতিয়া কৈছিলোঁ যে মোৰ গেছ হৈছিলে মই খাব কৰিব পৰা নাছিলোঁ তেতিয়া এটা কমেণ্ট আহিছিলে যে এতিয়া নোখোৱাকৈ থকা নহয় ওজন বাঢ়িব বুলি গম পাবা আচলতে এনেকৈ মানে কৈছিলে আৰু আচলতে ভাল ভাবিয়ে কৈছে কাৰণ বেবী এটা প্ৰেগনেণ্ট থকা অৱস্থাত কিমান বেছি ইম্পৰ্টেণ্ট হয় মানে মাকে খোৱাটো সেইটো মই জানো বাৰু কিন্তু মই তেতিয়া গেছ হৈছিলে কাৰণেহে খাব পৰা নাছিলোঁ এনেই মই শকত হ'ম বুলি নোখোৱাকৈ বাৰু থকা নাই আৰু সেইটো বস্তুক লৈ পেলাই আৰু এটা তলত মানে কমেণ্ট আহিছিলে যে কি শকত হ'ব বুলি নোখোৱাকৈ থকা আজি প্ৰথম শুনিলোঁ এনেকৈ মানে সেইকাৰণে মানে তেওঁলোকক মই ক্লিয়াৰ কৰি দিছোঁ মই নোখোৱাকৈ থকা নাই এতিয়া মই পৰহিৰ পৰা ধুনীয়াকৈ খাই আছোঁ যিটো মানে গেছ হোৱা নিচিনা হৈছিলে কাৰণেহে মই নোখোৱাকৈ আছিলোঁ মানে খাবলৈ মন নগৈছিলে কিন্তু বৰ্তমান ধুনীয়াকৈ খাই আছোঁ বাৰু যিয়ে হওক ব্লগটো একদম আৰম্ভণি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু এতিয়া ভাত খাম ভাত মানে একদম খাবই লাগে দেৰি হৈ আছে সেইকাৰণে ভাতকেইটা খাই লওঁ আজি বনাবলৈও দেৰিকৈ গৈছোঁ বাৰু এওঁ আছিলে যে অকণমান কথা বতৰা পাতি এলাহ দুলাহ কৰি পেলাই গৈছিলোঁ এতিয়া গাইজ সন্ধিয়াৰে সময় দুপৰীয়া ভাত খাই নামাজ পঢ়ি ধুনীয়াকৈ অকণমান পঢ়ি দিলোঁ যে সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া একদম ধুনীয়াকৈ ইণ্ডাকশ্যনখন মচি লৈছোঁ মচিবৰ কাৰণে মই এনেধৰণে বজাৰ অহা যে অনলাইনত বজাৰ অহা এনেধৰণৰ হেৰিবোৰেই ব্যৱহাৰ কৰোঁ একদম এতিয়াৰ পৰা মানে মোৰ কাপোৰবোৰ অলপ লেতেৰা নহয় আৰু এইকেইটা আৰু পাকঘৰটোও চাফা হৈ থাকে গাইজ সন্ধিয়া সময় হ'ল আজি আৰু এতিয়া মই গাখীৰৰ লগত প্ৰটিন পাউডাৰ ল'ম আৰু এওঁ কৈ আছে যে প্ৰটিন পাউডাৰ শেষে হোৱা নাই যে মানে পূৰা ধ্যান ৰাখি থাকে যে সেইকাৰণে উপায় নাই এতিয়া জল্দি লৈ আছোঁ আৰু শেষ কৰিব লাগে মানে জল্দি আৰু এইফালে কিখনত কিবা লিখা আছে দেখিছে কিবা লিখা আছে মই এনেই আৰু মানে ওপৰৰ পৰা কৈ দিওঁ আৰু আপোনালোকক ডিটেইলছ নকওঁ একো কাৰণ তাতে মই লিখি থৈছোঁ মেনিফেষ্টেশ্যনৰ এফাৰ্মেশ্যন লিখিছোঁ আৰু এফাৰ্মেশ্যন মানে কি আৰু যিখিনি সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই সেইকাৰণে লিখা হৈ আছে সেইকাৰণে দেখুওৱা হোৱা নাই আৰু স্ক্ৰিপ্টিঙতো মই কি লিখোঁ সুধিছিলে স্ক্ৰিপ্টিঙতো মই আচলতে সেয়াই লিখোঁ এফাৰ্মেশ্যন লিখোঁ যিখিনি ভৱিষ্যতে বিচাৰোঁ সেইখিনি মই প্ৰেজেণ্ট টেন্সত লিখোঁ আৰু একদম যেন কামটো হৈ গৈ আছে তেনেকৈ লিখোঁ যেনেকৈ ধৰি লওক বেমাৰৰ কথাটো মানুহে লিখিবই নালাগে তথাপিতো মই এক্সাম্পল এটা দিছোঁ যে আমুক বেমাৰটো যেনিবা মোৰ হৈছিলে ছাপ'জ যেনিবা মোৰ অকণমান আনে নকৰক আৰু ডায়েবেটিছ বাঢ়িছে আৰু দেই তো মানে মই সেইটো লিখি থাকিব লাগে আৰু যে মোৰ একদম মোৰ চুগাৰ পূৰা নৰ্মেল আছে মই বহুত বেছি সুস্থ এনেধৰণে এফাৰ্মেশ্যন হেৰিকৈ লিখিব লাগে তো ইয়াতে মই লিখি থৈছোঁ এই ব্লু কালাৰখন মই আজি লিখিছোঁ আৰু এই দুখন কাঁহী আৰু ব্যৱহাৰ নকৰোঁ খোৱাৰ ক্ষেত্ৰত ইয়াত লিখা আছে এইফালে লিখা আছে অল অফ লাইফ কামছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰী এইটো লাইন লিখা আছে এইফালে
আৰু ইয়াতে মই কিছুমান এফাৰ্মেশ্যন লিখি থৈ দিছোঁ মানে যিটো মই ভৱিষ্যতে বিচাৰোঁ সেইখিনি, সেইকাৰণে এতিয়া সেইটো নকওঁ। আজি লিখিছোঁ এইটো হাজবেণ্ড অহাৰ পিছতে বহুত পেলাই হাঁহিবও পাৰে, কাৰণ এফাৰ্মেশ্যন চবকে দেখাই মেলি লিখা কথা নহয়। কিন্তু মোৰ পাকঘৰটোত যিহেতু এতিয়া মোৰ বহুত সময় থকা হয় ন, বহুত সময় মই পাকঘৰটোত মানে স্পেণ্ড কৰোঁ, 3 টাইমছ ৰন্ধা বঢ়া কৰোঁ, তো মোৰ পাকঘৰটোত বহুত সময় থাকে। এনেও ছোৱালী মানুহ হিচাপে বা মাইকী মানুহ হিচাপে পাকঘৰত বহুত সময় থাকে মানে, সেইকাৰণে আপোনালোকে শ্বৰ্ট নোট হিচাপে লিখিব। এনেকুৱা দৰ্জা হেৰিতে লিখি থৈ দিব শ্বৰ্ট নোট, একে চিম্পল, একো নহ'লেও থেংক ইউ ইউনিভাৰ্ছ বুলিও লিখিব পাৰে বা থেংক ইউ আল্লাহ, একচুৱেলি একেই হয় বস্তু। তো থেংক ইউ বুলি লিখিব পাৰে বা থেংক ইউ যিটো আপুনি ধৰি লওক একদম চিম্পলকৈ কৈছোঁ, যিসকলে প্ৰেগনেণ্ট মানে হ'ব বিচাৰি আছে তেওঁলোকে থেংক ইউ মোক মা বনোৱাৰ বাবে থেংক ইউ এনেধৰণে লিখিব পাৰে। যিটো প্ৰেজেণ্ট টেন্সত হয়, এইটো লিখিলে যিসকলে নিজৰ মনৰ আশা পূৰণ হোৱা নাই, কেতিয়াও মানে ইণ্ডাকশ্যনত গাখীৰ পৰিব দিবলৈ নালাগে। আগতে মোৰখন তেনেধৰণে 2-এবাৰ পৰিছিলে, আপোনালোকে দেখিছে, তো যাৰ কাৰণে মই পস্তাইছোঁ বহুত বেছি, বা যিয়ে হওক। সেইকাৰণে এতিয়া মানে বহুত কনচিয়াছ থাকোঁ গাখীৰ গৰম দিলে। মই কি ক'ব বিচাৰিছোঁ মানে যেতিয়া আপোনাৰ জীৱনত বস্তুটো নহয়, তেতিয়া কিন্তু আপুনি লিখিবলৈ অসুবিধা পায়। নৰ্মেলি আমি যেতিয়া কাম এটা নাই পোৱা, ধৰি লওক কিবা এটা আমি বস্তু বিচাৰি আছোঁ, সেই কামটো যেতিয়া হোৱা নাই, তেতিয়া এনেকুৱা লাগে যেন কিয় পজিটিভ হৈ লিখিম, নিলিখোঁ মুঠতে, এইটো বস্তু পোৱাই নাই কিয় লিখিম, এনেকুৱা টাইপ। কিন্তু সঁচাকৈ কৈছোঁ গাইজ, আপোনালোকে লিখি পেলাই চাব পাৰে, গুড ইণ্টেনশ্যন দিয়ে, একদম সম্পূৰ্ণ যেন কামটো সঁচাকৈ হৈ গ'ল, একদম ভিজুৱেলাইজ কৰি পেলাই আৰু মানে একদম কামটো যেন হৈ গ'ল। যেন আপুনি যেতিয়া প্ৰেগনেণ্ট হ'ব তেতিয়া কেনেকুৱা লাগিব আৰু যে বা মোৰ বাচ্ছাটো এতিয়া মুভমেণ্ট কৰি আছে, পেটত ধৰি লওক ছাপ'জ মুভমেণ্ট কৰি আছে, আৰু লগতে মানে একদম ডক্টৰৰ ওচৰতে আপুনি ভিজিটৰ কাৰণে গৈছে, লগতে আপোনাৰ পঞ্চমী খুৱাইছে, আপোনাৰ সপ্তমী খুৱাইছে, এনেধৰণে আপুনি যদি মানে ইমাজিন কৰে নহয়, সেই ভাইব্ৰেশ্যনটো একচুৱেলি মানে আমাৰ ব্ৰহ্মাণ্ডত মানে বিশ্ব ব্ৰহ্মাণ্ডত অলপ ভাইব্ৰেশ্যন কৰে, আৰু সেই বস্তুটো ৰিটাৰ্ণ হৈ আহে। মানে যেনেকৈ ধৰি লওক এটা ডাঙৰ পাহাৰৰ ওচৰত আপুনি যেতিয়া চিঞৰে, তেতিয়া বস্তুটো ইকো হৈ আহে নে নাহে, তেনেকুৱা মানে আপুনি যি দিব সেয়াই আপোনাক ইউনিভাৰ্ছে পঠাব ৰিটাৰ্ণ কৰি। সেইটো ইউনিভাৰ্ছে হওক, আল্লাহ হওক, যোনে চবেই পঠায়। একচুৱেলি আমি কথাটো বুজি নাপাওঁ। যেনেকৈ চাবচোন, নাই মোৰ টকা নাই, আমি এনেকেই কৈ ডাঙৰ হ'লোঁ, আৰু এতিয়া আমাৰ ৰিয়েলত টকা নাই, ৰিয়েলতে আমাৰ নাই, আমি কি ধনী হৈ গৈছোঁ নেকি? কিন্তু যিখিনি আছে আপুনি এইখিনিতে যদি চকুৰ গুজাৰ কৰে, আছে যিখিনি আল্লাই দিছে এইখিনি। এইটো লাইন মই 2022ৰ পৰা কৰিছোঁ, মানে মোৰ যিখিনি আছে এইখিনিতে মই বহুত বেছি সুস্থ, থেংক ইউ। মই এই বস্তুটো কৰিছিলোঁ, মই ইউনিভাৰ্ছ, মই অলৰেডি কৈছোঁ, ল অফ এট্ৰেকশ্যন মোৰ জীৱনত 2022তে আহিছিলে, কিন্তু মই ইমান বেছি চিৰিয়াছ নাছিলোঁ। কিন্তু মই অন্ততঃ মোৰ জীৱনত যি আছে সেইখিনিক লৈ মই বহুত বেছি থেংকছ কৈছিলোঁ। তো যাৰ কাৰণে মই বৰ্তমানো থেংকছ কৈয়ে থাকোঁ, যি আছে মোৰ জীৱনত, যি নাই। কিন্তু মই আগতকৈ ধৰি লওক একদম চিম্পলকৈ যদি কওঁ, তেতিয়াহ'লে আগতকৈ বেছি মই ধৰি লওক মোৰ নিজৰ জীৱনৰ প্ৰতিটো বস্তু মই ল'ব পাৰিছোঁ। যদি মই জাষ্ট এবাৰ কৈছোঁ, মোৰ সেই কামটো মোৰ হাজবেণ্ডৰ দ্বাৰাই হওক, নিজৰ পইচাৰে হওক, যাৰ দ্বাৰাই হওক, মই আল্লাহক এবাৰ খুজিছোঁ। তাৰপিছত খুজিছোঁ মানে কি, মই কৈছোঁ যে যিখিনি পাইছোঁ তাৰ কাৰণে বহুত বেছি ধন্যবাদ, কিন্তু আমুক বস্তু লাগিছিলে, মই জানো যে তুমি দিবা। তেতিয়া আগতে মই তেনেকৈ কৈছিলোঁ, কিন্তু বৰ্তমান যিহেতু মই এফাৰ্মেশ্যন বহুত কৰোঁতে মই এইটো বস্তু পাই গ'লোঁ বুলিয়ে কওঁ যে থেংক ইউ, মই বস্তুটো পাই গ'লোঁ, এনেকুৱা টাইপত। তো কামবোৰ কিন্তু হৈ আছে, মানে বস্তুটো মই কিহৰ কাৰণে কৈ দিলোঁ মই জানো নহয়। কাগজখন মানে আপোনালোকে কাহিনীকেইখন দেখিলে হয়তো আপোনালোকে অনুমান কৰিব আৰু সুধিব, সেইকাৰণে মই কৈ দিছোঁ যে ইয়াত কি লিখা আছে। এতিয়া ধৰি লওক নাই আমি যেতিয়া কৈ থাকোঁ, তেতিয়া জানো কি আমাৰ জীৱনত ভৰি গৈছে নেকি বস্তু? নাই নাই ভৰা, অলৰেডি নাইকিয়াই হৈ গৈছে। সেইকাৰণে উল্টাকে কৰিবচোন, নাটকে কৰিব লাগিলে, মোৰ আছে। আমুকে যদি সোধে কিবা আছেনে, আছে, এনেই ক'ব মনটোক কৈ থাকিব, মোৰ এইটো আছে, মোৰ তামুকটো আছে। বেলেগৰ ওচৰত লেবেল মাৰি থাকিব নালাগে, কিন্তু এনেই কৈ থাকিব। আৰু লেবেল মাৰি ঘৰত যদি আপুনি যেনিবা বেলেগৰ ওচৰত অকণমান ফুকজহি মাৰিলে দেই, তাৰপিছত আৰু ঘৰত আহি পেলাই যদি কান্দি কৰি কয় মোৰতো নাই, মই এনেই এক্টিং কৰিছোঁ, সেইটো নহয়। নিজৰ লগত এনেই এক্টিং কৰিব যে মোৰ এইটো আছে, মোৰ সেইটো আছে, মোৰ এইটো আছে। তেনেকৈ মানে ভাইব্ৰেশ্যনটো দি থাকিব। গাখীৰটো গৰমাই দিলোঁ, মানে পুৰা গৰম হৈ আছে যে অকণমান পানীৰ ওচৰত থৈ আহিছোঁ। পানীৰ ভিতৰত এটা বইল লৈ তাত পানীতে মানে দি থৈ আহিছোঁ পাত্ৰটো, যিটোত গাখীৰ গৰম হৈছে। আৰু এইখিনি কথা এইখন কিতাপৰ পৰা শিকিছোঁ দেই, দ্য চিক্ৰেট। আপোনালোকে পঢ়িব পাৰে, আৰু নপঢ়িলেও মোৰ ভিডিঅ' যদি চাই থাকে তেতিয়াহ'লে নিশ্চয় মই মাজে মাজে কৈ যাম বাৰু। তো ইয়াতে বহুত বস্তু লিখা হৈ আছে, আৰু আজি বহুতখিনি পঢ়িলোঁ ন, যাৰ কাৰণে আপোনালোকক জনাই দিওঁ বুলি ভাবিলোঁ।
ইয়াত যে থাকে বৌগৰাকী তেওঁ এনেধৰণে জলপান দিছিলে খাই আছোঁ বাৰু শেষেই হ'বলৈও হ'ল আৰু এইফালে এতিয়া প্ৰটিন পাউডাৰ লৈছোঁ আৰু গাখীৰৰ লগত কেতিয়াবা এনেকৈ খাবলৈ মন যায় যে সেইকাৰণে এনেধৰণে দি লৈছোঁ আৰু এতিয়া মই ইণ্টেনশ্যন দিম আপোনালোকে যি খায় পানী খায় যি খাদ্য নাখাওক কেলে আপোনালোকে মাত্ৰ এইটো ক'ব এই লাইনটো কৈ চাবচোন এই লাইনটো ক'লেও মই ভাবোঁ বহুত ভাল হ'ব যে যি হৈ আছে চব ভাল হৈ আছে মোৰ লগত যি হয় চব ভাল হয় মই বহুত সুখ ডিজাৰ্ভ কৰোঁ আই ডিজাৰ্ভ এভৰিথিং এনেকৈ ক'বচোন মানে মইতো এনেকৈ কৈ আহি আছোঁ মই বহুত পজিটিভ থাকোঁ মোৰ এনেকুৱা মানে বহুত কম হয় যে মই বহুত নেগেটিভ হৈ বহুত বেছি মানে অশান্তি পাই কেতিয়াবাতো হৈ যায় আৰু সেইটো মই মানে পঢ়ি থকাৰ পিছত হয় কিন্তু আজিকালিতো মই কৈয়ে দিওঁ কিন্তু এনেকৈ ক'লেও আপোনালোকে নিশ্চয় ভাল হ'ব মানে মই ভাল পাব বুলি মোৰ বিশ্বাস আছে আৰু ইয়াৰ লগতে নেক্সট ডে হয় আজি ৰাতিপুৱা হোৱাৰ পৰা উঠি পেলাই একদম আটা মঠি আছোঁ মানে আজি মোৰ উঠা দেৰি হোৱা নাই দেই সোনকালে হৈছে কিন্তু আটানো কি আন্দাজত ল'লোঁ মানে বহুত সৰহ হৈ গ'লগৈ সেইকাৰণে এনেধৰণে মঠি আছোঁ লগতে পানী অকণো প্ৰয়োজন হ'ব সেইখিনিয়ে কৰি আছোঁ আৰু লগতে মই যে মেনিফেষ্টেশ্যনৰ ওপৰত যে আপোনালোকক এনেধৰণে কথাবোৰ কৈ আছোঁ আপোনালোকে বাৰু বুজি পাইছেনে নাই জনাব দেই আৰু লগতে মই কণ্টিনিউ কৰিম এনেধৰণে কাৰণ মানে আজিকালি বহুত বেছি চলি আছে ন সেইকাৰণে মই ভাবিছোঁ এনেধৰণে আপোনালোকক অকণমান হ'লেও কম বাৰু ঠিক আছে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে ধন্যবাদ